বৰপেটাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ অভিযানত ব্যস্ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কুমাৰ দীপক দাস কমলা কলিতা আৰু বিজেপিৰ জিলা সভাপতি অনিল কুমাৰ দাস সহ আন বিজেপিৰ স্থানীয় নেতাসকল বৰপেটাত অগপ নেতা ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত বুলি ক'লে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই একেদৰে বিৰোধী প্ৰাৰ্থীক সহজেই পৰাস্ত কৰিব বুলি দাবী ফণীভূষণ চৌধুৰীৰ ভব্য বিজয়লৈ আমি গতি কৰিছোঁ মই আজি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছোঁ সেইটো সময়ত আমি বৰপেটাত আজি ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ লগত অসম গণ পৰিষদৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ লগত আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত এখন আমি যৌথ সভা কৰিছিলোঁ এই সভাতে আমি বিজয় নিশ্চিত কৰিবৰ কাৰণে সকলো ৰণনীতি আমি প্ৰস্তুত কৰি তুলিছোঁ পবিত্ৰ দিনত পবিত্ৰ স্থানত সত্ৰ নগৰী বৰপেটাত আমি নিৰ্বাচনৰ তাৰিখটো পাই আনন্দিত হৈছোঁ আদৰণি জনাইছোঁ আৰু আমি বিজয় আমাৰ নিশ্চিত বুলি ক'ব পৰা হৈছোঁ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে মই এগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আৰু মই এই নিৰ্বাচনী আয়োগৰ যিটো ঘোষণা মই আদৰণি জনাইছোঁ প্ৰথম কথা আৰু দ্বিতীয় কথা ইয়াত আমি যথেষ্ট সময় পাইছোঁ গতিকে আমি এই যথেষ্ট সময়ত আমাৰ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ ইয়াত যি ভেটি এই ভেটিৰ জৰিয়তে আমি নিশ্চিতভাৱে যে আমাৰ বিৰোধী শক্তিক আমি হেলাকে পৰাভূত কৰিব পাৰিম আৰু আগৰ তুলনাত আমাৰ ৰেজাল্ট আমাৰ ফলাফল আৰু অধিক ভাল হ'ব।